Good morning guys. আজি ৰাতিপুৱাই গহপুৰৰ পৰা অৰুণাচল ভৰা যাওঁ। মাল লোড দি আছে। সিলিং যাব ফল সিলিং। আহক আমি গুদাম চাওঁ। গুদামত মাল কিমান আছে চাওঁ। এই দেখিব পাৰিছে গোটে সিলিং ষ্টক চাওক। আমাৰ গাড়ী লোড কৰা হৈ গ'ল। এতিয়া আমি যাওঁ বলক। বাকি ৰাস্তা দেখাই আছো। মোৰ মোবাইলটো লৈ গহপুৰৰ পৰা পূবে 2 কিলোমিটাৰ আহিলে বাওঁফালে দেখা পাইছে ৰাস্তা এটা গৈছে। এইটো ৰাস্তা গ'লে লখিমপুৰ যায়। সিধা গ'লে ইটানগৰ গ'লে আৰু 30 কিলোমিটাৰ। আহি পালোহি টোল গেট। টোল গেটটো বনাই হৈছেহে, এতিয়ালৈকে টোল টেক্স লোৱা হোৱা নাই। মোৰ লগত আছে প্ৰফুল্ল দা। প্ৰফুল্ল দাই সুধিছে কিমান টাইম লাগিব গৈ পোৱালে। মই ক'লো 1 ঘণ্টা লাগিব। প্ৰফুল্ল দাই খুব সুন্দৰকৈ ফল চিলিঙৰ কাম কৰে দেই। আমি আহি পালোহি আসাম অৰুণাচল বৰ্ডাৰ ৰাজগড়। ইয়াৰ পৰা আৰু দূৰ আছে 21-25 মান কিলোমিটাৰ আছে আৰু। বৰ্ডাৰ পাৰ হ'লোঁ। বৰ্ডাৰ পাৰ হৈ অলপ আগত আছে চেক গেট। চেক গেটত এণ্ট্ৰি কৰি পাৰ হওঁ। এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰি পাৰ হ'লোঁ। তেলটো ভৰাই লওঁ বোলো, তেল কম আছে গাড়ীত। গাড়ীত তেল ভৰাই হ'ল। এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। পাহাৰৰ মাজে মাজে একা বেকা বাট। কিমান সুন্দৰ বাট দেখিছেনে? কিমান সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিয়ে ভাল লাগে মনটো কিবা এটা। প্ৰফুল্ল দাই কেমেৰা কৰি আছে দেই। কেনেকুৱা আছে জনাব। ভাল হৈছে নে বেয়া হৈছে জনাব। ঠাইখন ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চিম্পুৰ পৰা সোমাই আহিলোঁ 7 কিলোমিটাৰ ভিতৰত। বিৰাট ডাউন ৰাস্তা দেখিছে। গাঁত বহুত আছে ৰাস্তা, বহুত বেয়া ৰাস্তা দেখিছে। চিধা ন আহি ফাইনেলি পালোহি। এতিয়া মাল খালী কৰাওঁ। দাদাহঁতে মাল খালী কৰিব লৈছে। খালী কৰি হৈ গ'ল। এতিয়া উভতি যাওঁ আকৌ গহপুৰলৈ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানে, তেন্তে বাই বাই।